বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।